নমস্কাৰ, আজি হৈছে 6 ডিচেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। প্ৰথমটো ব্ৰেকিং নিউজ। মিডিয়াত 1.5 মিনিটৰ ভাষণ দিলে জুবিন গাৰ্গে ভাৰত ৰত্ন নাপায়। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত ৰত্ন বঁটাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব। মিডিয়াত 1.5 মিনিটৰ ভাষণ দিলে জুবিন গাৰ্গে ভাৰত ৰত্ন নাপায়। জুবিন গাৰ্গক ভাৰত ৰত্ন দিবলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। বিধানসভাত শাসক বিৰোধী মিলি প্ৰস্তাৱ পাছ কৰিব লাগিব। প্ৰস্তাৱত জুবিনৰ কৃতিৰ কথা লিখা থাকিব আৰু জুবিনৰ সৃষ্টিৰ কথা লিখা থাকিব। জুবিন গাৰ্গক ভাৰত ৰত্ন দিবলৈ বিজেপিয়ে চিৰিয়াছ হৈ কাম কৰি আছে আৰু ভোটৰ স্বাৰ্থত জুবিনক লৈ ৰাজনীতি কৰা কংগ্ৰেছক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিহেতু বিধানসভাৰ মজিয়াত গৌৰৱ গগৈয়ে কৈছিল যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক দিয়া ভাৰত ৰত্ন বঁটাৰ বিষয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ নামত হস্তীয়া প্ৰচাৰ নচলাব। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰাৰ এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিডিয়াত 1.5 মিনিটৰ ভাষণ দিলে জুবিন গাৰ্গে কেতিয়াও ভাৰত ৰত্ন নাপায়। জুবিন গাৰ্গক ভাৰত ৰত্ন দিবলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰেহে যাব লাগিব আৰু বিধানসভাত শাসক বিৰোধী মিলি প্ৰস্তাৱ পাছ কৰিলেহে জুবিন গাৰ্গে ভাৰত ৰত্ন পাব আৰু প্ৰস্তাৱত জুবিন গাৰ্গৰ কৃতিৰ কথা লিখা থাকিব, লগতে জুবিনৰ সৃষ্টিৰ কথা লিখা থাকিব লাগিব আৰু জুবিন গাৰ্গ। ব্ৰেকিং নিউজ। 2026 নিৰ্বাচনক লৈ ৰাইজৰ দলৰ ৰণডংকা। শ লোকৰ ৰাইজৰ দলত যোগদান। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 26 বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ আৰু কংগ্ৰেছ AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ। জলেশ্বৰ সমষ্টিত সমূহ সমৰত কংগ্ৰেছ আৰু ৰাইজৰ দল। সংখ্যালঘু সমষ্টিত দলীয় শক্তি বৃদ্ধিৰ লক্ষ্য অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ। দৈনিক ভিন্ন দলৰ শ লোকে যোগদান কৰিছে ৰাইজৰ দলত আৰু সমষ্টিত দিনে নিশাই ৰাইজৰ ঘৰে ঘৰে উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি। জলেশ্বৰত চলিছে ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী নিৰ্বাচনী কুচকাৱাজ আৰু সম্ভাৱ্য প্ৰাৰ্থী গোলাম বাবু কিবৰিয়া গণসমাৱেশত কৰিলে কেইবাটাও ঘোষণা। বিধায়ক নিৰ্বাচিত হ'লেই নিজৰ দৰমহাৰ ধন উচৰ্গা কৰিম, ৰাইজৰ বাবে এনেদৰে মন্তব্য কৰিছে আৰু কংগ্ৰেছ আৰু AIUDFৰ পুৰণি নেতাৰ প্ৰতি সমষ্টিবাদী হৈছে মোহভংগ আৰু কঁকালত টাঙলি বান্ধি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গোলাম বাবু কিবৰিয়াই। জনসভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গোলাম বাবু কিবৰিয়াৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে। 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে SIT আৰু কি আছে সেই বিশেষ চাৰ্জশ্বীটখনত। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ চাৰ্জশ্বীটত SITৰ কাম কাজ সম্পন্ন আৰু 2 এদিনৰ ভিতৰতেই চাৰ্জশ্বীট দাখিল কৰিব SITয়ে। জামিন নাপায় কোনো এজন অভিযুক্তই আৰু 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে SIT। 6 পৰা 12 তাৰিখৰ ভিতৰতেই দাখিল কৰা হ'ব চাৰ্জশ্বীট আৰু 18 তাৰিখৰ আগত চাৰ্জশ্বীট দাখিল কৰাটো আইনমতে বাধ্যতামূলক আৰু SITৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ চাৰ্জশ্বীটত ইতিমধ্যে SITৰ কাম কাজ সকলোবোৰ সম্পূৰ্ণ হৈছে। 2 এদিনৰ ভিতৰতেই চাৰ্জশ্বীট দাখিল কৰিব SITয়ে আৰু জামিন নাপায় কোনো এজন অভিযুক্তই। 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে SIT। 6 পৰা 12 তাৰিখৰ ভিতৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। BTCৰ সচিবালয় লণ্ডভণ্ড কৰাক লৈ কঠোৰ হৈছে হাগ্ৰামা মহিলাৰী। সমগ্ৰ ঘটনাৰ হ'ব তদন্ত। এপছু আৰু UPPL একে বস্তু, ইহঁতে উন্নয়ন নিবিচাৰে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। BTCৰ সচিবালয় লণ্ডভণ্ড কৰাক লৈ কঠোৰ হৈ পৰিছে হাগ্ৰামা মহিলাৰী। সচিবালয় লণ্ডভণ্ড কৰা কোনো লোক হাৰি যাব নোৱাৰে। এপছু আৰু UPPL একে বস্তু, ইহঁতে উন্নয়ন নিবিচাৰে আৰু শাসনৰ পৰা বিচ্যুত হোৱাৰ পিছতে এতিয়া আন্দোলন কৰা আৰম্ভ কৰিছে আৰু ইহঁতে শান্তি নিবিচাৰে যাতে
য'তে যায় ততে গণ্ডগোল কৰে আৰু BTCৰ পৰিৱেশ নষ্ট কৰিবৰ কাৰণে অপচেষ্টা কৰিছে তেওঁলোকে তদন্ত কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে আৰু BTCৰ সচিবালয় লণ্ডভণ্ড কৰাক লৈ কঠোৰ হৈ পৰিছে হাগ্ৰামা মহিলাৰী সচিবালয় লণ্ডভণ্ড কৰা কোনো লোক হাৰি যাব নোৱাৰে আৰু হাৰি নাযাব এপছু আৰু UPPL একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে আৰু শাসনৰ পৰা বিচ্যুত হোৱাৰ পিছতেই এতিয়া আন্দোলন কৰা আৰম্ভ কৰিছে তেওঁলোকে জনাইছো আৰু এটি ব্ৰেকিং নিউজ উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই আৰু খোখনা নেমছৰ সভাপতি বদৰুল ইছলামৰ এক বিশেষ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক উচ্ছেদ বন্ধ কৰি আলোচনা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনা সফল হ'লে বিজেপিৰে লাভ হ'ব আৰু আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব কিন্তু অত্যাচাৰ কৰিলে কোনো সমস্যাৰ সমাধান নহয় ইয়াৰ ফলত বৰঞ্চ বিভেদৰহে সৃষ্টি হ'ব মন্তব্য নেমছৰ সভাপতি বদৰুল ইছলামৰ কৈছে যে উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই ঘোষণা কৰিছে নেমছৰ সভাপতি বদৰুল ইছলামে আৰু উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই জনাইছো আৰু এটি ব্ৰেকিং নিউজ প্ৰাপ্য বিচৰাটো আমাৰ অপৰাধ নেকি 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক প্ৰাপ্য বিচৰাটোৱে আমাৰ কি অপৰাধ হ'ল নেকি আমি চৰকাৰৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম মহানগৰীৰ চচলত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ পঞ্চম দিনৰ চচলত অব্যাহত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ আৰু চচলত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী আৰু দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ চৰকাৰ বিৰোধী ধ্বনিৰে চচলৰ ধৰ্ণাস্থলীত উত্তপ্ত পৰিস্থিতি আৰু 108 শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা শেহতীয়াকৈ অব্যাহতি দিয়া হৈছে আৰু ন্যায্য প্ৰাপ্তিৰ দাবীৰে 1 ডিচেম্বৰৰ পৰা অব্যাহত ৰাখিছে প্ৰতিবাদ আৰু GVKৰ নিৰ্দেশনাৰ পিছতে কৰ্মচাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ এইসকল কৰ্মচাৰীক অব্যাহত দি নতুন বিজ্ঞাপন স্বাস্থ্য বিভাগৰ প্ৰাপ্য বিচৰাটোৱে আমাৰ কি অপৰাধ হ'ল নেকি বুলি প্ৰশ্ন কৰিছে চৰকাৰক আৰু আমি চৰকাৰৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম মহানগৰীৰ চচলত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ পঞ্চম দিনাও চচলত অব্যাহত আছে 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ RSSক সন্তুষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন এক বিস্ফোৰক মন্তব্য কৰা হৈছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক RSSক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে চলি আছে আক্ৰমণ আৰু অত্যাচাৰ 26ৰ নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি আছে মুখ্যমন্ত্ৰীয়ে আৰু ৰাজ্য পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মিয়াৰ ওপৰত চলা অপমান কেতিয়াও গ্ৰহণযোগ্য নহয় মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীক এবাৰ তীব্ৰ কটাশ মুছলিম ছাত্ৰ সন্থাৰ এক ডাঙৰ খবৰ জনাইছো RSSক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে চলি আছে আক্ৰমণ আৰু অত্যাচাৰ 26ৰ নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্য পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু RSSক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন